মারো বঢ়িয়া বঢ়িয়া কেইটা আছো 1 2 3 4 5 6 7টা আছো মই কৈছো না ফেক নহয় বুলি অৰিজিনেল লাইক 1000 লাইক 1000 লাইক অৰিজিনেল লাইক ভিউজ এই গৈছে মা কসম খাই গৈছো এই চাবে মানে কি হৈছে এই 24 মানে -3টা আছে সাবস্ক্রাইব মানে আমাৰ হাজতো মানে বা অসমতো পাকিস্তানক সাপোর্ট কৰা মানুহ আছে মই যেতিকে পাকিস্তানক বয়কা কৈছিলো হ'ব এতিয়া নালগো আৰু নহয় লাগবো বডি বনাব পারবেন মানে বহুত টেরেস কমছে তুই কত যাবি নাকি যাবার পর দাঁড়ি না পাচ্ছি কত ভাইটা ও কিংখা পড়ছি বলে পড়ছি জিমর ভিতরে এত সব পারে মানে ভাইতে গত হবা জিম মারি আছে আর গিলা এ তারপরে মানে को टैग करो एंड देखते हैं क्या वो रिप्लाई करते हैं। তো গাইস নমস্কাৰ জানাছো নিশান ভ্লগলৈ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভাল আৰু বাকি হৈ টাইটেলৰ থাম্বনেল চাই গম পাইছে কি গাইস মানে এনেকুৱা ধৰণৰ ভিডিও আজ মানে ট্ৰাই কৰা নাছিলো আজি ফাৰ্স্ট টাইম মোৰ মানে এনেকুৱা ধৰণৰ ভিডিও ট্ৰাই কৰিম তো বাকি ফালে মানস আছে আৰু হিমাংশু আছে তো গাড়ী লৈ আমি পুৰা একদম প্ৰমোট কৰিব পৰা পাইছিলো আৰু গাইস মই মানে 6 মাহ আগত প্ৰায় আজিৰ পৰা 6 মাহ আগত মই মানে আকাৰ কথা কৈছিলো চাই লকচোন ক্লিপ খেন্তি আৰু বৰাবৰ কবই পাৰছে 1K মানে এটা বহুত ডাঙৰ এটা হবই আৰু বহুত ডাঙৰ মানে চ্যালেঞ্জিং ভিডিও হৈ আছে প্ৰথম 1K তো কৰি দিও তাৰ পিছত আপোনালোকে গম পাব কি মই আৰু গাইস চাইললে মানে কেনেকুৱা মানে ধৰণৰ মানে মূৰ্তিতে চুলি তুলি দি হেলাছিল মানে অলপমান জাবৰা আছিল গম পাইছিলো মানে সেই এখাৰ কথা এটা ৰাখিব লাগিল না যেতিকে মানে 1K মোৰ হৈ গ'ল আৰু বৰ্তমান এতিয়া মানে এটো গোট হপা আছে আৰু বতৰটো মানে কৈছা মা কৈছা মানে ডেঞ্জাৰ মানে 1K স্পেশাল আৰু মানে এত ধামাকা আহি আছে মই গিলাখান মানে এতিয়া বৰ্তমান কেমেৰাত এলাও কৰা না কৰিম অতি শীঘ্ৰে কৰিম আৰু বাকি এই কিংখান আছে নহয় জিন্দা তো সব জিন্দা আছে এটা অফ কৰি দি কেমেৰাটো কি আছে মানুষ মানে মানে চলা তোলা খোল কৈছিল স্পটিং মানুষ কিবা কব খুজিছিল তো খানাটো যদি ভাল লাগিল কিবোৰ খানা 1K হবলৈচোন দিম বাপৰে বাপ খানা লাগিব আৰু বাকি 1 লাখ পালো কেনে খবৰে ভাই ভালে বাকি গাড়ী সাড়ী ললি নেকি হান কান কি কেটিএম দাওক নেকি কেটিএম দাওক বাপৰে বাপ কি হান কেটিএম কি 390 বাহ চলাব দিবি নেকি দস্তি বঢ়িয়া দে যা বাপৰে বাপ দেখছে গাইস কেনে ডেঞ্জাৰ গেছি মানে এনেকাই আৰু তো লাইট দিলে এনেকাই আৰু যা অলপ ভালকা চলবি গাড়ীখান যা মাতচাও গাড়ীৰ কেটিএম দাওক বাকি এতিয়া আমি তলক গৈ থাকো অলপমান মানে যেতিকে ৰিয়েকশ্যন ল'ব লাগিব এখন মানে বেঙামুন গাড়ী এখন ডেঞ্জাৰ গাড়ী মানে গাইছে আমি য'ত বহি আছো এখন মানে বহুত চাৰ্জ কেতিয়াবা গাড়ীখন পাকলা হৈ ডাইৰেক্ট মানে তলৰ পৰা ব্ৰেক চেক নাল খাব কিবা কিন্তু কেতিয়াবা পুৰা একদম এক্সেম্পিক মানে ইংলিছ নহয় নে গাইছ মানে কেতিয়াবা ডেঞ্জাৰ চলে আৰু বৰ্তমান এতিয়া বমকা পাহাৰৰ পৰা আমি নামি আছো আৰু দুটা বাৰ নাযাওঁ দুটাৰ কিবা এটা বেলেগ কাম আছে আৰু মোক মানে দীপজ্যোতি অৰ্থনীতিৰ পৰা মাতি আছে কি মাছ মাৰিব তো সেই হ'লে আপোনালোকক দেখাই দিম অলপ মাছ মাৰিব আৰু ভিডিঅ'টো আজি এইতে নহয় আৰু বহুত কিবা কিবি দেখা পাইছে জিম চিম যাম আৰু যোৱাকালি আমাৰ বহুত ডাঙৰ বতাহ বৰষুণ হৈছিল চব মানে ভাঙি লৈ গৈছে গাইছ কি ক'ম আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো বলক তাকে মই মানে ঘৰত ঘুমাইছিলোঁ দীপজ্যোতি মোক মানে মাছ মাৰিবৰ কাৰণে মাতি আনিছে মই ক'লো যিহেতুকে কণ্টেণ্ট নাই আজি 6-7 দিন ভিডিঅ' দিব পৰা নাই আহিলোঁ দেচোন তাৰ এইটো OnePlus Nord 2 বৰ্তমান ভিডিঅ' বনাইছোঁ মোৰটোত মানে চাৰ্জ নাই আৰু মোৰ কেমেৰা ক'লেতো সেনে ভাল নহয় কি গাইছ আজিকালি মানে মই তামোল চামোল নাখাকে সেনেকৈ ভিডিঅ' কৰিব নোৱাৰোঁ যিহেতুকে মানে মোৰ হাতত তামোল চামোল আছে কি বস্তুবিলাক মোৰ নহয় দে বেলেগৰ বহুত সোমাই থৈছিল এই তামোল চামোল আছে ধুনীয়াকৈ তামোল চামোল খাম আৰু আপোনালোকৰ লগত অলপমান মানে কথা পাতিম আৰু ধুনীয়াকৈ ময়ো কথা পাতিম আপোনালোকে কমেণ্টত কথাবিলাক শ্বেয়াৰ কৰিব বাকি মই য'ত আছো আপোনালোকে মানে জেগা আনটি চাব পাৰে তহঁতি মানে জেগা আনটি চাওঁ কেনে জেগা মানে এখন পমক্কা পাহাৰ আৰু ঠিক ইয়াৰ যোনটো বিপৰীত আছে আমাৰ এই সেইটো চাইডে ঘৰ মানে টুৰিষ্ট পাহাৰ আমি মানে মেইন ৰাস্তা হৈ ডাইৰেক্ট আছো মানে ইয়াতে মাতি আছো ইয়াতে মানে ঘৰি আছো আজিকালি তোৰ পৰা মানে পানী পাৰৰ পৰাই উঠি আহি কিনে নতুনকৈ এটা ষ্টিফ্ট হৈছে আৰু ধুনীয়াকৈ এতিয়া চাব পাৰে এইখিনি অলপ মাটি আৰু মানুহবিলাক ইয়াতে মাটি চাটি কিনে ধুনীয়াকৈ ঘৰ চৰ মানে যেনেকৈ এইখিনি ইয়াত আৰু বাকী কি মাছ চাছ পাইছে না বাকী মাছ মাৰিব মোক মাতি লৈছে ধুনীয়াকৈ আৰু চাব পাৰে দৃশ্যটো ধুনীয়া এতিয়া ইয়াৰ পৰাই আমি বেলেগ জেগাত যাম আৰু ততেও মানে মাছ চাছ মাৰিম আৰু যিখিনি মাছ পাওঁ আপোনালোকক দেখাম আৰু কোনোবাই যদি কিনে অনলাইনত বেছি মোৰ মানে এইগিলাখান মানে মোৰ মাথাৰ ওপৰত আপোনালোকে এইগিলা চাব পাৰে মানে এইগিলা চৰাই নহয় কোনো এইগিলা হৈছে গাউনি মানে কিবা কোনটো কাৰণত মানে সিহঁতি কিবা হিন্দুস্তান আৰু পাকিস্তানত দল জেগা সিহঁতি গোটেই সোপা ওলাই আছে মানে সিহঁতক মানে ইনচাফ লৈ নিয়ে আহিলে যিহেতুকে পেহেলগামত এনেধৰণৰ ঘটনা এটা হৈ গ'ল আৰু আপোনালোকক এটা কথা ক'ব পাৰিছোঁ সিদিনাই মই যিহেতুকে মানে এটা গাইছ পেহেলগামৰ ওপৰত মানে এটা ভিডিঅ' এটা বনাইছোঁ মোৰ 1K হোৱাৰ দিনাই সিদিনা বিশ্বাস কৰি দিয়ে মানে কাণত ধৰি কৈছোঁ সিদিনা ছাবস্ক্ৰাইব মানে -3টা আছে ছাবস্ক্ৰাইব মানে আমাৰ হাজতো মানে বা অসমতো পাকিস্তানক ছাপোৰ্ট কৰা মানুহ আছে মই যিহেতুকে পাকিস্তানক বয়কা কৈছিলোঁ বা তাতে সেইটো ভাল ৰেছপন্স হ'ব লাগিছিল অলপমান ধুনীয়াকৈ ধৰিব লাগিছিল মোৰ কমেণ্টছন ভাল দিব লাগিছিল কমেণ্টছনটো ভাল হৈছে কিন্তু 3টা আনছাবস্ক্ৰাইব আছে সেই ভিডিঅ'টোৰ জৰিয়তে বাদে মানে আমাৰ এখানতে যোনখিনি আশে পাশে যোনখিনি মোৰ ভিডিঅ' আছে তোৰ মাজতো মানে পাকিস্তানী খুফিয়াৰ ছাপোৰ্টাৰ লুকাই আছে এইখিনি মই দাবা দি কিনে ক'ব পাৰোঁ গাইছ এইগিলা পেহেলগামৰ কথা এতিয়া বাদ দিয়ক আপোনালোকক এতিয়া মই এণ্টাৰটেইনমেণ্টৰ কথা কওঁ বাকী এইবিলাক যোনবিলাক মানে গাউনি দেখিছে গাউনি বুলি ক'লে আমাৰ ঘৰত আপোনালোকৰ কি মানে ক'ব এইগিলা যদি খোৱা বস্তু লৈ থাকিলে হয়নে তই হা
এই এটা মানে এনেকুৱা ধৰণৰ এটা কমিউনিটি আছে, সিহঁতে মানে মাটিৰ তলৰ পৰা উলিয়াই কিনে পোকা এটা হয়। মই বেয়া বুলি কোৱা নাই, সিহঁতক যে খোৱা বস্তু খায়, আমি যেনেকৈ মাছ খাওঁ, কিবা খাওঁ, খলিহনা মাছ খাওঁ, কিবা খাওঁ। মই নাখাওঁ দেচোন বাৰু, আমাৰ লগৰ ছোৱালীগিলা খায়, বাকী সিহঁতেও সেনেকৈ পোকা ধৰণৰ হয়। এইগিলা যদি খাব পৰা হ'লা ঐ, এইগিলা থাকিল হয় না তই, লাগ ভাল তাতো, লাগ ভাল তাতো, আকতো ইউজ কৰা নাযায়, গম পাইছেনে? এহঁতক মাছ মাৰিব ইউজ নকৰে, আকতো ইউজ নকৰে, সেইকাৰণে এতিয়া খোলাকাই ঘূৰি আছে। বাকী মানুহ আজিকালি খোলাকাই থাকিব নোৱাৰে, দেখা নাই পেহলেগামত কেনেকৈ মানুহ মাৰিলে, মানুহ থাকিব নোৱাৰিছে, কিন্তু এহঁতৰে জীৱন ভাল, পুৰা একদম খোলা আকাশত, খোলা বতাহৰ মাজত এনেকৈ ঘূৰি থাকিব আজি পাচ্ছি। আৰু এটা দুটা নহয়, কৰোৰ, ডাইৰেক্ট কৰোৰ আছে গাইছ, আপোনাৰ কেমেৰাত কেপচাৰ হোৱা নাই। আপোনালোকৰ এটা কথা কওঁ, মানে এইখিনিতে এটা মানুহ চানুহ চাই লওঁ নাই দে, এইখিনিতে তোমাৰ ধুনীয়াকৈ এখন মানে কইলেঙি জাল পাতা আছোঁ, মানে আপোনালোকৰ ফালে কইলেঙি গৰলেঙি কি বুলি কয় গম নাপাওঁ, কিন্তু জাল এখন মুঠৰ ওপৰত এইখিনিতে পাতা আছোঁ। মানে মই দেখিলোঁ তেনে জালখন, মানে মানুহটো জাষ্ট পাতি কি গৈছে, তেনে ধুনীয়াকৈ গৈছে, মাত দি গৈছে আমাক, কেমেৰাত উঠা নহ'ল সেইখিনিত। আৰু মই মানে আপোনালোক কথা কওঁ যে সি মানে মানুহটোৱে আমাক কি কৰিছে, জালকেইখন চাবি দেই অলপমান ভালকৈ, বিশ্বাস কৰা যদি জালখন মানে মোৰ এই মাত্ৰ সি জাষ্ট পাতি গৈছে, মোৰ মানে এনেকৈ মানে টানছি মোক সিফালতে, মানে মোৰ পৰৰ জাল চাৱা হওক, পৰৰ মানে এইগিলান মানে ভাল লাগিব, এটা ফূৰ্তিৰ কাম বুলি ভাবোঁ মই, সেই বস্তুটো মানে মোৰ একদম চাব ইচ্ছা যায়। যিটো মানুহটোৱে মাত্ৰ গেলি যাই পায় না আধেক গেলি, আপোনালোক দেখাই পাব যাই পায় না আধেক গেলি, সি মানে মোক ক'লে জালখন চাবি এবাৰ যিখিনিতে ক'ত থকা, কিন্তু মোকেই চাবা দি গেল নাই। কিন্তু মোক যদি সি মানুহটোৱে চাবা দি নেগাল হয়, মই বিদ্যা মা কচম হৈ গৈছোঁ, মই তেনে জালখন দাঙি কি চালো হয়, মানে কি মাছ লাগিছে কি মাছ লগা নাই। হ'ল প্ৰায় 15 মিনিট হৈ গ'ল জালখন পাতা। আৰু বাকী গেছ তোৰ পৰা মানে অলপ জেগাতে গেছ আহি কিনে ধুনীয়াকৈ আৰু একবাৰ যিটো পাতি দিলে মাছটো, এইবাৰ আনবি মানে 3টামান লাগিল অফ কেমেৰাতে, অন কেমেৰাত চাওঁ দেচোন কেইটা লাগে। এবাৰ ভিডিঅ' নাকাটো গেছ চাবলৈ এবাৰ লাইভ দেখাম আপোনালোকক। আৰু গেছ চাবলৈ এখন পিঠ, এই পিটনিৰ পৰা যোনবিলাক মানে অলপমান মাটি ফেলাৰ লগে লগে বস্তুখিনি ভৰি যায় না, এইখিনিত মানে মেটেংকা হৈছে, ইয়াতো মানে মাছবিলাক থাকেই, মানে যিহেতুকে গধূলি হৈছে, এতিয়া সূৰ্যটো মানে ডাপচি হয়, সেইকাৰণে তোৰ মাছ চাছ অলপ ওলো, আৰু সেইকাৰণে ঠাণ্ডা ঠাণ্ডা পাই কিনে ধুনীয়া পানীগিলা ঠাণ্ডা হৈছে না গৈছে, বৰষুণ যিহেতুকে এক জেগাত গৈছে মাছগিলা জাকছি, তো সেইকাৰণে মাছ মাৰিব আহিলোঁ। তো দেখো আৰু আপোনালোক কি পাওঁ কি নাপাওঁ। এতিয়া বৰ্তমানতো চেঙি পাইছোঁ 3টা, মানে চেঙৰ প্ৰজাতিটো এনাম হৈছে মানে ক'ব নোৱাৰা আৰু। চেং, টেৰৰিষ্ট মানে আতংকবাদী আৰু চাপৰি, এই 3টাৰ সংখ্যাটো বহুত বাঢ়ি আছে। এই গাইছ আজি পাওঁ মাছকেইটা চাবি নেকি একবাৰ, বাপৰে বাপ বৰ চেহেৰাৰে, 6 কেজিকৈ আছে দে এটা আই। এই চেঙলি চেংখা বছৰে বছৰে বাঢ়ি যা। তো গাইছ এই 3টাই আজিৰ মুখ্য আকৰ্ষণ, চাবাৰে মাছ। এতিয়া আমি যাই আছোঁ ঘৰ মকা উভতি, আজি যি পালোঁ আৰু গাইছ। আৰু এখন মানে শাখু আছোঁ, শাখু মানে এই সৰু পোষ্ট দুডাল থৈ দিছে, তাতে দলং টাইপ আৰু তাতে উঠি কিনে থৈ আছোঁ। আৰু এডালে চিপৰ কথা যোনডাল কৈছিলোঁ, এডালে সেইডাল চিপ মানে ডিজাইনৰ চিপ, মানে এতিয়া ডেঞ্জাৰ দেখিছে না, এমেজনৰ পৰা আনিছে নে ফ্লিপকাৰ্টৰ পৰা, লিংকটো ডিছক্ৰিপশ্যনত দিম, কোনোবাই যদি লৈ ল'ব পাৰে গাইছ, মানে ডেঞ্জাৰ আৰু চিপ। এতিয়া বৰ্তমান যি পালোঁ, যি নাপালোঁ, যি দেখালোঁ, যি হেৰি কৰিলোঁ। এতিয়া বৰ্তমান আমি ঘৰত যাওঁ আৰু পাখামালত যাওঁ, বহুতকেইটা কাম আছে, দাড়ি চাৰি কাটিব লগা আছে, তো সেইবিলাক দেখাম আপোনালোক। তো বাকী গাইছ মানে মই এতিয়া বৰ্তমান আহি গ'লোঁ হাইস্কুলৰ ফিল্ড, মানে হাইস্কুলৰ ফিল্ড অলপমান আজি দাউৰিম বুলি ভাবিছোঁ, যিহেতুকে মানে আমাৰ ফিটনেছগিলা মানসী বাৰু জিম যোৱা, বাকী ইয়াতেও গৈছিল, আজিকালি মানে ময়ো গৈছিলোঁ আগতে, আজিকালি মানে জিম চিম যোৱা খানা মতা নহয় গাইছ, যিহেতুকে মোৰ ৰঙিয়াত কম্পাৰ্টমেণ্টেল এক্সাম আহি আছে, কৰিলোঁ বাপৰে বাপ, এই মানুহ চিন্তা ধাৰা না আগে মা কচম, এই গৈছে মা কচম খাই গৈছোঁ চাবে, মানে কি হৈছে। আৰু বাকী গৈছে আপোনালোকক যে মই কৈছিলোঁ মই মানে দাড়িকেইডাল খুলিম বুলি, দাড়িকেইডাল খুলিব গৈছিলোঁ মই, তাতে মানে দোকানগিলা চব বন্ধ, এতিয়া মানে টাইম প্ৰায় 7:30 পাইছে, মানে চিলুনগিলা নাম টাইম নাথয় নাই গাইছ, সেইকাৰণে দাড়িকেইডাল আৰু দেখছে হাকাৰ এই ধুনীয়াকৈ মানে দাড়িকেইডাল কালি ৰাতিপুৱা আহিলোঁ, ফুৰি যাম আহি গাইছ, অলপমান এতিয়া আমি জগিং চগিং কৰোঁ। কওঁ ভাই খানা কৈ ভাল খাৱা পৰশু 2বাৰ ইফাল দি গম পাইছে না, অতি খানাকে থাকা অতি কি ভাই হয় হ'ব এই 10 লাগে মাৰিলে গৈছে মা কষ্ট ৰাতি হৰি যাবি পুণ্য পাৰি, মই এইফাল দিবা সামাল হৈ যাম দে। আৰু বাকী গাইছ আমি এতিয়া বৰ্তমান আছোঁ এখন জিমৰ ভিতৰত, ইয়াতে চাব পাৰে মানে ভাইহঁতে গোটেই সবাই জিম মাৰি আছোঁ, আৰু গিলা চাব পাৰে মানে আমি এনে ফুৰবে আছিলোঁ, ফুৰবে হওঁতে মানে ঘপককৈ জিমত মানে দেখা পালোঁ মানুহে অপেনিং দিছে এখন জিম, মানে ফ্ৰী এডমিশ্যন, আৰু যোনে মানে জইন কৰে মাহে 500 মান্থলি দিব লাগিব। তো ধুনীয়াকৈ আহি গ'ল একবাৰ, তো আমি অলপমান জিম চিম মাৰোঁ দে গাইছ, সিহঁতে মানে বডি চডি নাই মিনটো মাৰি আছো, মিনটো দে মাৰ বঢ়িয়া কেইটা আছো, 1 2 3 4 5 6 7টা আছো, 70 কেজি বঢ়িয়া। আৰু দিগন্ত ভাগলক ক'লো কি ভাই 2বাৰ মাত দি, বাপৰে বাপ বঢ়িয়া
বহুত তেৰেছ কমছে তই অত যাবি নেকি মই কৈছো না ফেক নহয় বুলি অৰিজিনেল লাইক 1000 লাইকে 1000 লাইক অৰিজিনেল লাইক অৰিজিনেল লাইক এই ভিউজ চাচোন ভিউজ অৰিজিনেল লাইক 1000 লাইক গেছি মই এনে কম নেকি অতি গম পাবি ৰ এইগিলাখান কৈছে মই দেখা তলত আছে এইগিলা প্ৰথমৰ গিলা অৰিজিনেল গিলা ওপৰত থাকে সেই গিলা চব ফেক এইগিলা ফেক মোৰ ফটোখন লাইক হলি ফেক হয় তহঁতৰ ফটোত লাইক হলি সেলিব্ৰিটি দে দেখছে গাইছে খান ফটোত লাইক হবে নৰে চলন ফেক না বেৰা টপ ফলো কেইটা আজিল টপ ফলো লাগলি বহুত এখন বেয়া নহয় মই এনে আছিতে এখন বানা কৰি বৰ বেছি আছিতে ৰিয়েল লাইক বাকি গিলা আৰু এনেকৈ জিম চিম মাৰিলো মাছ চাছ মাৰিলো বডিটো নহলে আকৌ তো ভাই বাই বাই দি আৰু যাও দে আৰু আমি ঘৰত তো এনেকৈ যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব তো বাই বাই হাতত দিয়ে দেখছে না কি